আছামিজ থাৰ্ড ছেমিষ্টাৰৰ টুৰ খৰ প্ৰশ্ন নৰকাসুৰৰ চৰিত্ৰটো বিশ্লেষণ কৰক। আৰম্ভণি নৰকাসুৰ অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰথম পৌৰাণিক নাটক। নৰকাসুৰৰ কাহিনীভাগ বিভিন্ন পৌৰাণিক গ্ৰন্থতে উল্লেখ আছে। এই নাটকখন অসমীয়া নাট্য সাহিত্যৰ এটি মূল্যৱান সম্পদ। অতুল চন্দ্ৰ হাজৰিকাদেৱে নৰকাসুৰৰ নাটকখনৰ কাহিনী নিৰ্মাণত কালিকা পুৰাণৰ বিষয়বস্তুকে ঘাইকৈ অনুসৰণ কৰিছে। পৌৰাণিক নাটক হ'লেও নাটকীয় কাহিনীত নাট্যকাৰৰ স্বকীয়তাৰ পৰশ পৰিছে। নাটকখনৰ বিষয়বস্তু পৌৰাণিক হ'লেও নাটকখন অধিক জনপ্ৰিয়। নৰকাসুৰৰ নাটকৰ বিষয়বস্তু অসমীয়া পৌৰাণিক নাটকসমূহৰ ভিতৰত অতুল চন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ এখন শ্ৰেষ্ঠতম নাটক। নাটখনৰ পাতনিতে তেওঁ উল্লেখ কৰিছে এইদৰে মোৰ নৰকাসুৰ পৌৰাণিক নাটক নহয়, সামাজিক নাটকো নহয়। অতুল চন্দ্ৰ হাজৰিকাদেৱে কালিকা পুৰাণৰ কাহিনীৰ আধাৰত এই নাটকখনৰ কাহিনীভাগ আগবঢ়াই নিছে। বিদেশৰ ৰজা জনকৰ ঘৰত লালিত পালিত হোৱা নৰকক কাত্যায়নী আৰু বসুমতীৰ দ্বাৰা তেওঁ জন্ম ৰহস্যৰ ব্যাখ্যা নৰকাসুৰৰ প্ৰাগজ্যোতিষ অধিকাৰ দেৱতা ব্ৰাহ্মণৰ প্ৰতি বিৰোধ দেৱী কামাখ্যাক বিবাহ কৰিবলৈ প্ৰস্তুতি দেৱতাসকলৰ অনুৰোধ ক্ৰমে কৃষ্ণ নৰকক বধ কৰিবলৈ প্ৰাগজ্যোতিষপুৰলৈ গমন কৰে। নাটকৰ কাহিনী অনুসৰি বসুমতীয়ে নৰকক প্ৰাগজ্যোতিষপুৰলৈ লৈ গৈছিল। বিদৰ্ভৰ ৰাজকুমাৰী মায়াৰ সৈতে নৰকৰ বিয়া প্ৰসংগ বশিষ্ঠই কামাখ্যা দৰ্শন কৰিবলৈ আহোঁতে নৰকে বাধা প্ৰদান পিতৃ পৰিচয় নোপোৱা পৰ্যন্ত তেওঁ শান্তি লাভ কৰিব পৰা নাছিল। পিছত তেওঁৰ পিতৃ নাৰায়ণ বুলি গম পাইছিল। নৰকাসুৰৰ নাটকখনৰ মূল চৰিত্ৰ নৰকাসুৰৰ জীৱনৰ অৱসানত দৈব্যৰ পৰিহাৰ দেখা যায়। নৰকাসুৰ ট্ৰেজিক নায়ক নহয়। নাট্যকাৰে কাহিনীৰ কৌশলপূৰ্ণ উপস্থাপন আৰু চৰিত্ৰৰ সৃষ্টি কাহিনীভাগক 4টা অংকত বিভাজন কৰি মুঠ 18টা দৃশ্যৰ পৰিপূৰ্ণ কৰিছে। আৰম্ভণিতে প্ৰস্তাৱনা গীত পৰিৱেশন কৰি নাটকীয় পৰিৱেশৰ সূচনা কৰিছে। প্ৰথম অংকত 4টা, দ্বিতীয় অংকত 3টা, তৃতীয় অংকত 5টা আৰু চতুৰ্থ অংকত 6টা দৰ্শনেৰে কাহিনী নিৰ্মাণ কৰা হৈছে। প্ৰথম চোৱাত কাত্যায়নীৰ মুখেৰে নৰকৰ জন্ম কাহিনী ব্যক্ত, দ্বিতীয় পৰ্যায়ত নৰকাসুৰৰ স্বেচ্ছাচাৰিতা অহংকাৰ আৰু উচ্চাকাংক্ষাৰ আৰু তৃতীয় ভাগত শ্ৰীকৃষ্ণৰ হাতত নৰক নিধনৰ মাজেৰে কাহিনীৰ পৰিসমাপ্তি ঘটিছে। নৰকাসুৰৰ চৰিত্ৰৰ বিশ্লেষণ নৰকাসুৰৰ নাটকখনৰ মূল সৌন্দৰ্য প্ৰকাশ পাইছে চৰিত্ৰৰ মাজেৰে। এই নাটকখনত 1.5 কোটিৰো অধিক চৰিত্ৰৰ সমাৱেশ ঘটিছে। দেৱতা আৰু অসুৰৰ উভয়ৰে নাটকৰ মানুহৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে। নৰকাসুৰৰ নাটকৰ মুখ্য চৰিত্ৰ হ'ল নৰক। নৰকৰ নামেৰে নাটকখনৰো নামাকৰণ কৰা হৈছে। নৰকাসুৰৰ জীৱনৰ কাহিনীক লৈয়ে নাটকখনিৰ কাহিনী অগ্ৰসৰ হৈছে। বিদেশৰ ৰজা জনকৰ পিতৃ আৰু বসুমতীৰ মাতৃ বুলি ভাবিয়েই তেওঁ জীৱনৰ 16টা বছৰ অতিক্ৰম কৰিলে। কৈশোৰ পাৰ হৈ যৌৱন প্ৰাপ্ত হোৱা নৰকে গংগাৰ পাৰত ইমান দিনে ধাত্ৰী ৰূপে পৰিচৰ্যা আৰু কাত্যায়নী মাতৃ বসুমতী বুলি পৰিচয় পাই আনন্দত আত্মহাৰা হৈ পৰে। পিছত তেওঁৰ পিতৃ পৰিচয়ৰ বাবে আকুল হৈ পৰে। নৰকে মাতৃ পিতৃ পৰিচয় পাই ধৰিত্ৰী জন্মদাত্ৰী পিতৃ নাৰায়ণ বুলি গম পাই আত্মহাৰা হৈ পৰে। বিষ্ণুৰ পুত্ৰ হৈও দেৱতাৰ পৰা অপমানিত হৈ নৰকাসুৰৰ হৃদয় চূৰমাৰ হৈ পৰিছে। ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত অধিষ্ঠিত হৈ তেওঁ মাতৃ নিন্দাৰ প্ৰতিশোধ পুৰুষাৰ্থে স্বৰ্গ ৰাজ্য দেৱতাসকলক শাস্তি প্ৰদান কৰিছে। নৰক আছিল এজন অতিশয় মাতৃভক্ত। তেওঁ মাকৰ পৰিচয় পোৱাৰ পিছত মাতৃৰ কথা মতে সকলো কাৰ্য পালন কৰিছে। কিন্তু বান ৰজাৰ সান্নিধ্যত তেওঁ অত্যাচাৰী হৈ উঠে। তেওঁ মাতৃ পত্নীৰ বাক্য অমান্য কৰা হ'ল। একালৰ শান্তশিষ্ট নৰক হৈ উঠিল প্ৰতিশোধ পৰায়ণ অসৎ ব্যক্তিত্বৰ। মাতৃৰ নিন্দা সহ্য কৰিব নোৱাৰি আৰু আভিজাত্যক ঘূৰাই আনিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ। সেয়ে দেৱতা সমাজৰ বিৰুদ্ধে সমল অভিযান চলালে। পত্নী মায়াৰ অনুৰোধকো নেওচি তেওঁ ইন্দ্ৰ অমৰাৱতীৰ অগ্নিবাণ নিক্ষেপ কৰি পুৰি ছাৰখাৰ কৰিলে। আনকি নিজৰ শক্তিৰ প্ৰতি মদমত্ত হৈ কামাখ্যা গোসাঁনীকো তেওঁ নেৰিলে। মাতৃ বসুমতীৰ আদেশ উলংঘা কৰি হিমাদ্ৰী প্ৰদেশৰ পৰা 16,000 কন্যা হৰণ কৰিলে। নৰক অধঃপতন প্ৰাৰ্থিত পত্নী মায়াৰ অনুৰোধ নৰকে প্ৰত্যাখ্যান কৰিছে। স্বৰ্গ মৰ্ত্য সকলোতে অত্যাচাৰ কৰা নৰকে দেৱতাসকলক উপযুক্ত শাস্তি দিছে। নৰকাসুৰৰ চৰিত্ৰ এইখন নাটকৰ মুখ্য চৰিত্ৰ হিচাপে প্ৰতিপন্ন হৈছে। জন্মৰ অধিকাৰত নৰক দেৱতা, কিন্তু তেওঁ সেই পৰিচয় সমজুৱাভাৱে লাভ কৰা নাই। সেয়ে পৰম শক্তিশালী হৈ দেৱতা সমাজক শাস্তি প্ৰদান কৰিও তেওঁ শান্তি পোৱা নাই। নিজৰ পিতৃৰ পৰা পুত্ৰৰ স্বীকৃতি পাবলৈ তেওঁ ব্যাকুল। তেনে ক্ষমতাশালী নৰকে স্বয়ং নাৰায়ণ শ্ৰীকৃষ্ণ তেওঁৰ বিপক্ষে যুদ্ধ কৰিবলৈ অহা বুলি জানি আত্মহাৰা হৈ তেওঁ কৈছে, সঁচাকৈ মোৰ আজি জীৱন সাৰ্থক। ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ পুৰুষ শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ মোৰ বিপক্ষত। শ্ৰীকৃষ্ণৰ আগমনত তেওঁৰ প্ৰাগজ্যোতিষপুৰ যেন পবিত্ৰ হৈ পৰিছে। তেওঁৰ সংলাপত তাৰেই প্ৰতিফলন ঘটিছে। প্ৰাগজ্যোতিষ মোৰ প্ৰাণৰ প্ৰাণ ধৰাৰ স্বৰ্গৰ
প্ৰাগজ্যোতিষ তেতিয়া মোৰ স্বৰ্গাদপি গৰিয়সী প্ৰাগজ্যোতিষ তুমি মোৰ মহাতীৰ্থত পৰিণত হ'বা শ্ৰীকৃষ্ণৰ মুখত নিজৰ আত্মাপৰিচয়ত নৰক অভিভূত হ'ল জাৰজ কলংকৰ পৰা মুক্তি পাই নৰকে আত্মাহাৰা হৈ পিতৃত্বৰ পৰিচয় প্ৰমাণৰ বাবে আগবাঢ়িলে আৰু নৰকক বৰ মাগিবলৈ আহ্বান জনালে নৰকে অমৰত্বৰ কামনা কৰিলে আৰু এনেদৰে এটি বীৰ চৰিত্ৰৰ অৱসান ঘটিল শ্ৰীকৃষ্ণৰ হাতত মৃত্যুবৰণ কৰিলে প্ৰকৃততে নৰকৰ মুক্তিৰহে প্ৰকট হৈছে সামৰণি ওপৰৰ কথাখিনিৰ পৰা গম পোৱা গ'ল যে নৰক চৰিত্ৰটো এটি জটিল চৰিত্ৰ নাটকখনৰ নায়ক হ'লেও ট্ৰেজিক চৰিত্ৰ নহয় অতুল চন্দ্ৰ হাজৰিকাদেৱে নাটকখনত এনেদৰে উপস্থাপন কৰিছে বান ৰজাৰ সান্নিধ্যত শান্ত শিষ্ট নৰক অসৎ প্ৰকৃতিৰ হৈ পৰে নৰক যে জাৰৰ সন্তান নহয় তাৰ পৰিচয় ওলায় শ্ৰীকৃষ্ণৰ হাতত নৰকৰ মৃত্যু হয় আচলতে তেওঁ মুক্তিহে প্ৰকট হৈছে ইয়াৰ পিছৰ এছাইনমেণ্টবোৰো এইটো চেনেলতে গোটেই উপলব্ধ হ'ব